নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ট্ৰেভেল এজেঞ্চিৰ ফালৰ পৰা মুকলি হৈছে। জব অপেনিং ইন এ ট্ৰেভেল এজেঞ্চি আৰু জববোৰৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট, 2 নম্বৰ ফ্লাইট বুকিং এক্সপাৰ্ট আৰু 3 নম্বৰতে ট'ৰ মেনেজাৰ। এই পোষ্টকেইটাৰ বাবে মিনিমাম 2ৰ পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ 2 to 5 years ইন এ ৰেপুটেড ট্ৰেভেল ফাৰ্ম। চেলাৰী 15,000 প্লাছ পাৰ মান্থ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, অফিচাৰৰ ওচৰত যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো JMK এণ্টাৰপ্ৰাইজৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ এ ৰেপুটেড ছাপ্লাই ফাৰ্ম JMK এণ্টাৰপ্ৰাইজ নিয়েৰ SBI গড়চুক ব্ৰাঞ্চ আৰ্জেণ্টলি নিডছ। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট উইথ টেলি এক্সপিৰিয়েঞ্চ। জবটোৰ বাবে টেলিৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে একাউণ্টেণ্ট পোষ্টৰ বাবে। 2 নম্বৰতে টেলি কলাৰ। জব দুটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব আৰু ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, অধিক যদি কিবা জানিব বিচাৰে 7099181255। এই নাম্বাৰটোত আপোনালোকে অফিচাৰৰ ওচৰত যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো চাই বিকাশ ইনষ্টিটিউটৰ ফালৰ পৰা মুকলি হৈছে। চাই বিকাশ ইনষ্টিটিউট গুৱাহাটী ৰিকুৱাৰ্ছ 1 নম্বৰতে ৰিচিপশ্যনিষ্ট, 2 নম্বৰ কম্পিউটাৰ লেব ইনচাৰ্জ আৰু 3 নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ান। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু মেইলত আপোনালোকৰ CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। 4 নম্বৰ জবটো ৰেপুটেড অট'মোবাইল ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। এই ৰেপুটেড অট'মোবাইল ডিলাৰ ৰিকুৱাৰ্ছ এ বিলিং এছিষ্টেণ্ট। বিলিং এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে ফৰ চেলছ বেক অফিচ আৰু ইয়াৰ লগতে একাউণ্ট এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে GST ডিপাৰ্টমেণ্টৰ বাবে। জব লোকেশ্যন গুৱাহাটী হয়। কেণ্ডিডেট শ্বুড বি গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম আৰু জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গুড কমাণ্ড অভাৰ কম্পিউটাৰ উইথ 2 to 3 years এক্সপিৰিয়েঞ্চ। জবকেইটাৰ বাবে মিনিমাম 2ৰ পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 7 দিনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ISR, SR আৰু SO চেলছৰ জব হয়। জবকেইটা এট দ্য ফলোয়িং হেডকোৱাৰ্টাৰ্ছ বঙাইগাঁও, গুৱাহাটী আৰু আগৰতলা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435146511। এই নাম্বাৰটোত আপোনালোকে অফিচাৰৰ ওচৰত যোগাযোগ কৰি ল'ব। লগতে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে আৰু মেইল কৰি আপোনালোকে CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব, লগতে পোষ্টৰ নেমটো। পাছলৈ শ্বৰ্ট লিষ্টেড হ'লে আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো প্ৰিমিয়াৰ ইডু ৰাজগড় ৰোড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড স্মাৰ্ট কেণ্ডিডেটছ ফৰ টেলিকলাৰ কাউন্সিলৰ ফৰ এন এডুকেশ্যনেল ছেক্টৰ ইন গুৱাহাটী। টেলিকলাৰ আৰু কাউন্সিলৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু জব লোকেশ্যন গুৱাহাটী হয়। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ল'ব। 7 নম্বৰ এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট ইন এ ৰেপুটেড কলেজ ইন গুৱাহাটী। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ এছিষ্টেণ্ট। কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচাৰিছে, লগতে 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। টেকনিকেল এফিচিয়েঞ্চি টেলি, এক্সেল এণ্ড ৱৰ্ড আৰু জবটোৰ বাবে আপোনালোকৰ টেলি, মাইক্ৰ'ছফ্ট ৱৰ্ড আৰু এক্সেলৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ জবটো ছিনিয়ৰ চেলছ এক্সিকিউটিভৰ জব হয়। ৰিকুৱাৰ্ড ছিনিয়ৰ চেলছ পাৰ্চন উইথ মিনিমাম 5 years এক্সপিৰিয়েঞ্চ ইন ৰিয়েল ইষ্টেট চেলছ ফৰ এ কোম্পানী এট গুৱাহাটী। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ মিনিমাম 5 বছৰ অভিজ্ঞতা আছে তেখেতলোকেহে আবেদন কৰিব আৰু যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউম আৰু লগতে ৰিচেণ্ট ফটোগ্ৰাফ এখন আপোনালোকে মেইল কৰি পঠিয়াই দিব।
পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ ভেকেঞ্চি গ্ৰেজুৱেট টিচাৰ্ছ আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এ প্ৰি স্কুল এট লাম ৰোড গুৱাহাটী আমবাৰী উইথ গুড কামাণ্ড অভাৰ ইংলিছ। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8822078796। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো মেডিচিটি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। জইন মেডিচিটি গুৱাহাটী এজ এ গ্ৰাফিক ডিজাইনাৰ। ক্ৰিয়েট এংগেজিং ডিজাইনছ ফৰ হেল্থ কেয়াৰ মাৰ্কেটিং এণ্ড ডিজিটেল প্লেটফৰ্মছ। প্ৰফিচিয়েঞ্চি ইন এডব চুইট ৰিকুৱাৰ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6913316176। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব আৰু আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ ৰিকুৱাৰ্ড ছিনিয়ৰ ফুল টাইম একাউণ্টেণ্ট উইথ মিনিমাম 5 years এক্সপেৰিয়েঞ্চ ফৰ এ কোম্পানী এট গুৱাহাটী। গুৱাহাটীৰ কোম্পানী এটাৰ বাবে ছিনিয়ৰ একাউণ্টেণ্ট বিচৰা হৈছে ফুল টাইমৰ বাবে। জবটোৰ বাবে 5 বছৰৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউম লগতে ৰিচেণ্ট ফটোগ্ৰাফ এখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি 1 নম্বৰতে ইংলিছৰ TGT টিচাৰ বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA বা BA ডিগ্ৰী বিচাৰিছে, লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। 2 নম্বৰ মেথছৰ PRT টিচাৰ বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc মেথমেটিক্স। 3 নম্বৰ লেব এছিষ্টেণ্ট BSc ফিজিক্স বা কেমেষ্ট্ৰি বা বায়'লজি বিচাৰিছে। 4 নম্বৰ PTI BPED চুইমিং। 5 নম্বৰ পোষ্টটো হৈছে বেডমিণ্টন কোচ আৰু 5 নম্বৰ জবটোৰ বাবে ফিমেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব বেডমিণ্টন কোচ পোষ্টটোৰ বাবে। এপ্লিকেশ্যন ফৰ্ম মে বি ডাউনলোডেড ফ্ৰম দ্য স্কুল ৱেবছাইট। স্কুলৰ ৱেবছাইটটো দিয়া হৈছে www.dpsguwahati.organization। এই ৱেবছাইটত গৈ ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে ফৰ্মখন সম্পূৰ্ণৰূপে ফিল আপ কৰাৰ পাছত লগতে ডকুমেণ্টবিলাক আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলি জমা দিব পাৰে। মেইলটো দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউম লগতে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে 19 মে'ৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক টেলিফোনৰ জৰিয়তে ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 13 নম্বৰ জবটো CEC গণেশগুৰি আৰু CEC বেলতলা চেণ্টাৰৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ছফ্টৱেৰ ফেকাল্টি এণ্ড কাউন্সিলৰ ফৰ CEC গণেশগুৰি এণ্ড বেলতলা। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435097531। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 14 নম্বৰ ৰিকুৱাৰ্ড অফিচ এছিষ্টেণ্ট হেভিং নলেজ ইন টেলি ফৰ এন এডভাৰটাইজিং এজেঞ্চি ইন গুৱাহাটী। গুৱাহাটীৰ এডভাৰটাইজিং এজেঞ্চি এটাৰ বাবে অফিচ এছিষ্টেণ্ট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ টেলি নলেজ থাকিব লাগিব, লগতে 2 হুইলাৰ মেণ্ডেটৰী হয়। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 15 নম্বৰ লুকিং ফৰ এ ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ ফৰ এ ৰেপুটেড ডান্স এণ্ড ফিটনেছ চেণ্টাৰ লোকেটেড ইন জু ৰোড। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ পোষ্টটোৰ বাবে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8486463367। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 16 নম্বৰ জবটো মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ জব হয়। ৰিকুৱাৰ্ড মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ফৰ এ ৰেপুটেড ফাৰ্মাচিউটিকেলছ কোম্পানী। ৰেপুটেড ফাৰ্মাচিউটিকেলছ কোম্পানী এটাৰ বাবে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব, লগতে 2 হুইলাৰ মেণ্ডেটৰী হয়, 2 হুইলাৰ থাকিব লাগিব আৰু ফ্ৰেছাৰ্ছসকলে আবেদন কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন থাকিব লাগিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে 8638180825। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 17 নম্বৰ ফৰ ফিজিকেল এডুকেশ্যন ছাবজেক্ট ভেকেঞ্চি ইজ এভেইলেবল টু টিচ CBSE কাৰিকুলাম। এডুকেশ্যনেল কোৱালিফিকেশ্যন MPED বা BPED বিচৰা হৈছে ইন ফিজিকেল এডুকেশ্যন। মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব জবটোৰ বাবে। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এক্সপেৰিয়েঞ্চ টিচাৰ্ছ। ফ্লুৱেঞ্চি ইন ইংলিছ, কনভাৰ্চেণ্ট উইথ লেটেষ্ট টিচিং ট্ৰেণ্ডছ এণ্ড ইউজ অফ টেকন'লজি। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব আৰু যদি অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। 17 মে'ৰ ভিতৰত যোগাযোগ কৰি ল'ব।
বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।